হেল্ল' ফ্ৰেণ্ডছ, সকলোৰে মন পচন্দৰ টেষ্টি চপ তাৰমানে বৰ লৈ আহিছোঁ। কচুৰ বৰ বা বৰা সকলোৱে ভাল পায় বাৰু, নোপোৱাৰ কোনো কাৰণেই নাথাকে। সেইবুলি কচু এটা ফুলি লৈছোঁ একেবাৰে মিহিন আকাৰত আৰু নিমখ দি ভালদৰে মোহাৰি ল'লোঁ। বৰ বা বৰা বুলি ক'লে পিঁয়াজ, কেঁচা জলকীয়া, মছলা আদি থাকিব নহয় জানো, আৰু সেই বুলি গোটেইখিনি দি ভাল মিশ্ৰণ এটা বনাই ল'লোঁ। এতিয়া মই বাতি এটালৈ ট্ৰেন্সফাৰ কৰি ল'লোঁ। হয়তো কিছু লোকে ভাল নাপাবও পাৰে, কিন্তু যোনে ভাল পায় তেনেদৰে বনাই খাব নিশ্চয় ভাল পাব। কেঁচা মছলাখিনিৰ লগতে শুকান মছলাখিনি দিলোঁ, তাৰ মানে জলকীয়া গুড়ি, আদা গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি, চিকেন মছলা গোটেইখিনি দি ভালদৰে মোহাৰি লৈ মই কেৰাহী এটা পাতি লৈ বৰ আকাৰত এৰি দিলোঁ। ৰাউণ্ড হেতা এখনৰ সহায়েৰে দি আছোঁ। আপোনালোকে বিচাৰিলে অন্য হেতা দি দিব পাৰে, একো নাই বাৰু, যিকোনো উপায়েৰে দিব পাৰে, তাৰমানে বৰ আকাৰ হ'লেই হ'ল। দিওঁ মানে ওপৰ ফালটো হৈ গ'ল, এতিয়া পিছফালটো মই লুটিয়াই দিলোঁ। বৰাখিনি দেখিবলৈ ধুনীয়া হৈছে নহয় জানো, তাৰ কাৰণ আছে আৰু চাউল আৰু মচুৰ দাইল দিলেহে বৰ টেষ্টি হয়। কথা দিছোঁ ভাল নোপোৱা সকলেও ভাল পাব এই বৰা।